असम है क्या नहीं? ए भाई तू फौजी है, आल है, बाल है, ये पता नहीं हमको। ये असम है क्या नहीं? असम है, असम बिलिस बोलना चाहिए। तू असमीज बोलो। मैं कैसे बोलूं असम? तो असमीज को, तो अहोमिया को, क्या? तो अहोमिया को, तो की, तो फौजी। टक्कर तू साइड से घुसा दिया। मेरा गाड़ी देखो, मेरा गाड़ी इधर है, मेरा इधर है। ओए ये मुझको हिंदी को वाला क्या बोलो मोए तई अहमद तो अहोमिया को ओए गाड़ी लेने के नहीं आए भाई। गाड़ी ले ना ओए गाड़ी लेकर नहीं जाना। क्या बोल रहा है? क्या हिंदी बोल पहले तो। तो अहोमिया को अहमद असा तो अहमद असा तो अहोमिया को एक सेकेंड तो अहोमिया को नमस्कार সকলোকে আৰু অন্য এটা ভিডিঅ'ত বঢ়িয়াকৈ স্বাগতম জনাই দিছোঁ। আৰু আপুনি যদি অসমীয়া মানুহ, অসমীয়া মানে একদম খাটি অসমীয়া মানুহ, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো পুৰা সম্পূৰ্ণকৈ চাই যাই থাকক। মানে কি বেলেগ সম্প্ৰদায়ৰ মানুহৰ হয়তো ভাল নালাগিব পাৰে এইটো ভিডিঅ', গতিকে যদি ভাল নালাগে আপোনালোকে ইয়াৰ পৰাই ধুনীয়াকৈ ওলাই গুচি যাওক। মানে কথাটো এনে ধৰণৰ, আপোনালোকক মই যি ভিডিঅ' ক্লিপটো দেখালোঁ অলপ আগত, এই ভিডিঅ' ক্লিপটো হৈছে 14/9/2024 তাৰিখৰ গুৱাহাটী ক্লাবত এই ঘটনাটো ঘটিছিল। মানে মেইন কথা, মোৰ ৰাইট চাইডৰ পটককৈ গাড়ী এখন বাইক এখন সোমাই দিয়াৰ লগে লগে মোৰ বাইকৰ হেণ্ডেলডাল সেই মানুহটোৰ হাতখনত অলপমান লাগি গৈছিল। লাগি যোৱাৰ লগে লগে সি বাইকৰ ওপৰত থাকান্তে মোক কৈছে হিন্দী বল। আৰে ভাই মোৰ ঘৰ ৰঙিয়াত, মই গুৱাহাটীত আছোঁ, 50 কিলোমিটাৰ ডিষ্টেঞ্চত, তই সেইখানিতে মোক ইমান হিন্দী কোৱাৰ কাৰণে ফ'ৰ্চ কৰবি কিয়? আৰু সি মোক কৈছে সি বোলে ফৌজি। সি ফৌজিয়ে হওক কিবাই হওক, সিটো ড্ৰেছত নাই না, সি আউট ড্ৰেছত আছে। সি যি ফৌজি আমি কেনেকৈ গম পাওঁ? মেইন কথাটো হৈছে আমাৰ যি অসমীয়া মানুহ যি গুৱাহাটীতে যি অস্তিত্ব নহয় গেছি, সেই কথাটোৰ ওপৰতে মানে সেই কথাটো ভাবি পেলাই মোৰ বেয়া লাগি আছে। বহুত ভাবলোঁ, বহুত চিন্তা কৰিলোঁ ভিডিঅ'টো বনাওঁ না নবনাওঁ, কিন্তু ভাবলোঁ নহয় আমি এনেকৈ মনে নহ'ব। মানে অসমীয়া মানুহ একচুৱেলি বহুত সহজ সৰল না, সেইকাৰণে কিছুমান সম্প্ৰদায় কিছুমান জাতিৰ মানুহ তাৰমানে আমাক মানে বহুত চান্স পাই আছে। সেইটো কাৰণতে সি মোক ডাইৰেক্ট কৈছে হিন্দী বল। অসমত মই হিন্দী ক'ম, কি কথা ক'ব আছে তই? হয়, হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা, কিন্তু হিন্দী ভাষাক মই অপমানো কৰা নাই। কিন্তু আমাৰ যিহেতু অসমত অকল অসমীয়া চলে, তো অসমীয়া কোৱা মানুহ এটাক হিন্দী কোৱাৰ কাৰণে বা বেংগলী কোৱাৰ কাৰণে ফ'ৰ্চ কিয় কৰিব সেই সম্প্ৰদায়ৰ মানুহগিলাই? সেইটোতো সম্ভৱ কথা নহয়। আজি মই দিল্লীত বা বিহাৰত যাই কিনে ক'ব পাৰিম নেকি কাৰোবাক যে অসমীয়া কওঁ? এতিয়াও সম্ভৱ হ'ব নোৱাৰে। কাৰণ যদি মই বিহাৰত যাই বা দিল্লীত যাই আজি ক'লোঁ হয় কাৰোবাক যে অসমীয়া কওঁ, সেই সময়তে মোক তাতে মাৰি কাটি একদম ক'ৰবাত নদীত ভাই দিলা হয়। কিন্তু আমাৰ অসমীয়া মানুহ অলপ সহজ সৰল কাৰণে কি আজি বাচি যাব বা পলাই যোৱাৰ কাৰণে সাহস পালা। তাৰ বাইকখনৰ হাত লগা, হেণ্ডেল লগা বা লুকিং গ্লাছ খান লগা, এইটো কোনো গুৱাহাটীত নতুন কথা নহয়। গুৱাহাটীত সেইখিনি লাগিয়ে থাকে, হেণ্ডেল, লুকিং গ্লাছ, হাত, বাইকৰ কিবা কিবি। আৰু তাক মই ডাইৰেক্ট খুন্দোৱা নাই না, ডাইৰেক্ট খুন্দলে সেইটো বেলেগ কথা আছিল। অলপ জামত, ট্ৰেফিক জামত অলপ গাড়ী লাগি হয়েই, কিন্তু সেইখানিত তাৰে সিহঁতে ইমান ডাঙৰ ইছ্যু কৰি পেলোৱাটো ভাল কথা হোৱা নাই। বৰ্তমান এতিয়া বেলেগ কথা ক'ব লগা একোৱেই নাই। সি যদি মোক ভাল ভাবত ক'লা হয় না, বোলে ভাইয়া हम আসামিজ नहीं समझते हैं, आप कृपया हिंदी पे बोलिए, এনেকৈ যদি ভাল সুৰত ক'লা হয় তাৰ লগত মই হিন্দীতে কথাখিনি ডিছকাছ কৰি কিনে কি হৈছে কি হোৱা নাই চেটেল কৰি দিলোঁ হয়। আৰু একোৱে হোৱা নাই, তাৰ কি হ'ল কি হাতখনত অলপমান লাগিলে কিবা অসুবিধা নাই কি সেইটো মই বুজি পোৱা নাই। তাৰমানে ইয়াৰ লাগেই আৰু গুৱাহাটী ইমান গাড়ী চলি থাকে, অলপমান হাতখন বা হেণ্ডেলডাল অলপ লাগবই আৰু কি হ'ব। আৰু ভাই এতিয়াও খতি লৈ পেলাই পথাৰত হাক বেজোৱাৰ দিন আছে তহঁতৰ তাতে, আৰু ইয়াতে অসমত থাকি পেলাই গুৱাহাটীত থাকি পেলাই তহঁতৰ ইমান লেভেল আমি সহ্য নকৰিম আৰু নেক্সট টাইমৰ কাৰণে। আৰু আপোনালোকে এই ভিডিঅ'টো পুৰা বঢ়িয়াকৈ শ্বেয়াৰ কৰি দিয়ক, চাৰিওফালে শ্বেয়াৰ কৰি দিয়ক, চবেই পাক আৰু চবেই জানক তাৰমানে এনে যি কণ্ডিশ্যন হৈ আছে আমাৰ বৰ্তমান অসমৰ পৰিস্থিতি। হ'ব আৰু বেছিকৈ নাখোঁ, এইখিনি আছিল মোৰ এটা সৰু ভিডিঅ'। আপোনালোকে পুৰা শ্বেয়াৰ কৰিব প্লিজ নাপাহৰিব। মোৰ বেলেগ ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰছি কৰা নাই সেইটো ভাবি চিন্তি ৰাখিব। একচুৱেলি এইটো ভিডিঅ' শ্বেয়াৰ কৰোঁ কাৰণ এইগিলাখান মানে বন্ধ হ'ব লাগিব। অসমত অকল অসমীয়াগিৰি চলিব। আমি অসমীয়া, আমি গৌৰৱেদি কওঁ আমি অসমীয়া, গতিকে আমাৰ অসমীয়াগিৰি অসমত চলবই। একচুৱেলি সি মোক যেনেকৈ কৈছিল নে হিন্দী বল, সেই ক্লিপখিনি একচুৱেলি মোৰ লোৱা নহ'ল, কাৰণ মই সেই সময়ত ড্ৰাইভিং ছিটতে বহি আছিলোঁ। সেইটো কাৰণে মোৰ সেই ক্লিপখিনি লোৱা নহ'ল। আৰু মই কথাগিলা অলপমান ৰাফলি কৈছোঁ। কি কাৰণত ৰাফলি কৈছোঁ, একচুৱেলি মোৰ বহুত খং উঠিছিল, তাৰমানে একদম মেণ্টেলি মানে বিৰাট খং উঠি গৈছিল। সেইটো কাৰণত মই অলপ ৰাফলি কথা কোৱা গৈছে, সেইখিনি কাৰণে একদম চৰি, বেয়া নাপাব। আৰু আজিকালি এই ভিডিঅ'টো এৰিলোঁ। বাই বাই, টাটা, জয় আই অসম।